মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লৈ আহিছোঁ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ ক্লাছ 10ৰ হাফ ইয়াৰলি এক্সামৰ ইংলিছৰ কুৱেশ্যন পেপাৰখন। লগতে মই আমচিকিউ লগতে কেইটামান গ্ৰামাৰৰ কুৱেশ্যন আনচাৰ কৰি দিছোঁ। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। ছেকশ্যন 8 দিছিল চুজ দ্য কাৰেক্ট অপশ্যন ফৰ দ্য ফলোয়িং। ইয়াত চোৱা কেইটামান প্ৰশ্ন দিছে, সেই প্ৰশ্নকেইটাৰ চাৰিটাকৈ অপশ্যন দিয়া আছে। যেটো শুদ্ধ অপশ্যন হয় সেইটো আমাক বাছি উলিয়াবলৈ দিছে। এক নম্বৰত দিছিল ৰিড দ্য ফলোয়িং ষ্টেটমেণ্টছ এণ্ড চুজ দ্য কাৰেক্ট অপশ্যন। ষ্টেটমেণ্ট 1ত দিছিল লেঞ্চো নিউ হিজ ফিল্ড ইণ্টিমেটলি। গতিকে ইয়াত থকা যিটো ষ্টেটমেণ্ট 1 আছিলে এইটো হৈছে ট্ৰু ষ্টেটমেণ্ট। ষ্টেটমেণ্ট 2ত দিছিল লেঞ্চো মেইল দ্য লেটাৰ থ্ৰু কুৰিয়াৰ। লেঞ্চৰ যিখন লেটাৰ আছিলে সেইখন কুৰিয়াৰৰ সহায়ত মেইল কৰি দিয়া বুলি ইয়াতে কৈছে, কিন্তু এইটো ফলছ হয়। গতিকে এক নম্বৰ যিটো ষ্টেটমেণ্ট আছিলে যে ট্ৰু, 2 নম্বৰ ষ্টেটমেণ্টটো ফলছ। গতিকে অপশ্যন এত যিহেতু দিয়া আছে ষ্টেটমেণ্ট 1 ইজ ট্ৰু এণ্ড ষ্টেটমেণ্ট 2 ইজ ফলছ, এইটোৱে হ'ব এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 2, ইটছ ৰিয়েলি গেটিং বেড নাও এক্সক্লেইমড দ্য মেন। হোৱাট ইজ দ্য ইটছ ৰেফাৰ টু? অপশ্যনবিলাকৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব ইয়াত যিটো বাক্য আছিলে বাক্যটোত থকা ইটছে দ্য হেইলষ্ট্ৰম বুজাইছে। অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 3, য়েছ গড উইলিং হু ছেইড দিছ। য়েছ গড উইলিং এইটো কোনে কৈছিলে? দ্য ওমেন প্ৰিপেয়াৰিং ছাপাৰ। অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ। 4 নম্বৰত দিছিল চিলেক্ট এন অপশ্যন ডেট কাৰেক্টলি স্পিক্স দ্য ৰিলেশ্যনশ্বিপ বিটুইন দ্য টু ফলোয়িং ষ্টেটমেণ্টছ লেভেল এণ্ড এছাৰশ্যন এণ্ড ৰিজন। অৰ্থাৎ এছাৰশ্যন আৰু ৰিজনৰ কুৱেশ্যন দিছিলে। এছাৰশ্যনত দিছিল লেঞ্চো ৰোট এ লেটাৰ টু গড এজিউমিং ডেট দ্য পোষ্টমাষ্টাৰ উড অপেন ইট এণ্ড হেল্প হিম। এইটো অশুদ্ধ হয়। এই বাক্যটো যিটো আছিল এছাৰশ্যনত থকা এইটো ফলছ। এছাৰশ্যনটো ফলছ হয়, অশুদ্ধ। ৰিজনত দিছিল দ্য পোষ্টমাষ্টাৰ ডিড নট ৱান্ট টু চেক দ্য ৰাইটাৰ্ছ ফেইথ ইন গড এণ্ড ডিচাইডেড টু হেল্প লেঞ্চো। গতিকে তেওঁ যিজন পোষ্টমাষ্টাৰ আছিল তেওঁ কি কৰিছিল? লেঞ্চক সহায় কৰিছিল শেষত। গতিকে যিটো ৰিজন আছিলে সেইটো শুদ্ধ হয়, কিন্তু যিটো এছাৰশ্যন আছিল সেইটো ফলছ। গতিকে অপশ্যন দিয়ে হ'ব শুদ্ধ উত্তৰ। এ ইজ ফলছ বাট আৰ ইজ ট্ৰু। কুৱেশ্যন নম্বৰ 5, ৰিড দ্য ফলোয়িং ষ্টেটমেণ্টছ এণ্ড চুজ দ্য কাৰেক্ট অপশ্যন। ষ্টেটমেণ্ট 1ত দিছিল মেণ্ডেলা ৱাজ ওৱান অফ দ্য পেট্ৰিয়টছ অফ চাউথ আফ্ৰিকা। এছ আফ্ৰিকা মানে হৈছে ইয়াতে এছ আফ্ৰিকাই চাউথ আফ্ৰিকা বুজাইছে। গতিকে ইয়াতে যিটো ৱাৰ্ড আছিলে পেট্ৰিয়টছ এইটো হৈছে স্বাধীনতা সংগ্ৰামী, এইটো অৰ্থটো হৈছে। গতিকে মণ্ডেলা এজন স্বাধীনতা সংগ্ৰামী আছিল চাউথ আফ্ৰিকাৰ। এইটো ষ্টেটমেণ্টটো ট্ৰু হয়। এতিয়া ষ্টেটমেণ্ট নম্বৰ 2 চাওঁ আহাচোন। দ্য পলিচি অফ এপাৰ্থাইড ক্ৰিয়েটেড এ ডিপ এণ্ড লাষ্টিং অণ্ড ইন চাউথ আফ্ৰিকান পিপুল। এইটো ট্ৰু হয়। গতিকে ষ্টেটমেণ্ট 1 and 2 দুয়োটাই ট্ৰু। গতিকে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। বোথ ষ্টেটমেণ্ট 1 and 2 আৰ ট্ৰু। কুৱেশ্যন নম্বৰ 6, এ মেন হু টেক্স এৱে আনাডাৰ মেনছ ফ্ৰীডম ইজ এ। এটা হ'ব খালী ঠাইত অপশ্যন বি টু প্ৰিজনাৰ্ছ অফ হেট্ৰেড। কুৱেশ্যন নম্বৰ 7, ইন দ্য লাষ্ট ডিকেড অফ দ্য 20th century হোৱাট ডাজ দ্য আণ্ডাৰলাইন ৱাৰ্ড মিন। ইয়াত যিটো ডিকেড ৱাৰ্ড আছে ডিকেড ৱাৰ্ডটোৰ তলত কি কৰা আছে? আণ্ডাৰলাইন কৰা আছে। ডিকেড মানে হৈছে 10 years, ঠিক আছে, 10 years বুজাইছে। কুৱেশ্যন নম্বৰ 8, লেট ফ্ৰীডম ইন গড ব্লেছ আফ্ৰিকা হোৱেন ডিড মণ্ডেলা ছেইড দিছ। এই যিটো বাক্য আছিল ওপৰত, এই বাক্যটো মণ্ডেলাই কেতিয়া কৈছিলে? তেওঁ কৈছিলে এট হিজ অথ টেকিং চেৰেমনিত। অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 9, ফৰ ডিকেডছ দিছ had been the seat of white supremacy. What had been the seat of white supremacy? অপশ্যন দিছিলে এ দ্য এম্ফি থিয়েটাৰ, অপশ্যন বি দ্য পাৰ্লিয়ামেণ্ট হাউচ, অপশ্যন চি গভৰ্ণমেণ্ট বিল্ডিং, অপশ্যন ডি দ্য প্ৰিজন। এই প্ৰশ্নৰ উত্তৰ মই তোমালোকক কৰি দিয়া নাই, তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। লগতে কোনখন ডিষ্ট্ৰিক্টৰ পৰা তোমালোকে ভিডিঅ'সমূহ চাই আছা কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। আৰু যদি ইংৰাজীৰ পৰীক্ষা দিছা ইংৰাজীৰ পৰীক্ষা কেনে হৈছে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। কুৱেশ্যন নম্বৰ 10, ৰিড দ্য ফলোয়িং ষ্টেটমেণ্টছ এণ্ড চুজ দ্য কাৰেক্ট অপশ্যন। ষ্টেটমেণ্ট নম্বৰ 1, কুৰ্গী হোমছ হেভ এ ট্ৰেডিশ্যনেল অফ ৰিভেলৰী। এইটো হৈছে ফলছ। ষ্টেটমেণ্ট 1টো ফলছ হয়। ষ্টেটমেণ্ট 2ত দিছিল কুডাভাছ কেন কেৰি ফায়াৰ আৰ্মছ উইথাউট এ লাইচেঞ্চ। কোনো লাইচেঞ্চ নোহোৱাকৈ তেওঁলোকে ফায়াৰ আৰ্মছ কেৰি কৰিব পাৰে। গতিকে এইটো ট্ৰু হ'ব। গতিকে ষ্টেটমেণ্ট 1 ইজ ফলছ এণ্ড ষ্টেটমেণ্ট 2 ইজ ট্ৰু। অপশ্যন বি কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 11, দ্য ৰিভাৰ কাবেৰী অবটেইনছ ইট ৱাটাৰ ফ্ৰম দ্য হিলছ এণ্ড ডেছ অফ কুৰ্গ। ইয়াতে হ'ব ডেছ খালী ঠাইত হ'ব ফৰেষ্ট, হিলছ এণ্ড ফৰেষ্ট অফ কুৰ্গ। কুৱেশ্যন নম্বৰ 12, দ্য ছিজন অফ জয় ইন কুৰ্গ কমেন্সেছ ফ্ৰম। এইটো হ'ব ছেপ্টেম্বৰ। অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 13, হোৱাই ডিড নট এ পাৰ্ট অফ আলেকজেণ্ডাৰ্ছ আৰ্মি ৰিটাৰ্ণ টু দেয়াৰ কাণ্ট্ৰি।
অপশ্যন চি হ'ব শুদ্ধ উত্তৰ অপশ্যনসমূহৰ ভিতৰত ইট ছিমড impractical to return. Question number 14. He is talked in his vivid strips. Choose the word which is the same as the underlined word. আৰু দুপৰ যিটো বাক্য দিছিলে ইয়াত STALKS এই অৰ্থটোৰ লগত আণ্ডাৰলাইন কৰা আছিল এই আণ্ডাৰলাইন কৰা ৱৰ্ডটোৰ লগত মিল থকা একে অৰ্থ বুজা শব্দটো বিচাৰি উলিয়াবলৈ কৈছে অপশ্যনবিলাকৰ পৰা গতিকে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ টু ৱাক কুৱেশ্যন নম্বৰ 15 দ্য টাইগাৰ ইন দ্য জু ষ্টেয়াৰ্ছ এট দ্য ইয়াত হ'ব ষ্টাৰ্ছ অপশ্যন বি কাৰেক্ট এনচাৰ কুৱেশ্যন নম্বৰ 16 দ্য পয়েম এ টাইগাৰ ইন দ্য জু ড্ৰছ এ কণ্ট্ৰাষ্ট বিটুইন অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ টাইগাৰ ইন দ্য জু এণ্ড টাইগাৰ ইন এ ফৰেষ্ট কুৱেশ্যন নম্বৰ 17 আমাণ্ডা ৱান্টছ টু বি ৰাপুনজেল বিকজ Amanda wants to be Rapunzel because she wants to lead a free life. কাৰণ তাই স্বাধীনভাৱে তাই জীৱন যাপন কৰিব বিচাৰিছিল ফ্ৰী লাইফ এটা তাই বিচাৰিছিলে কুৱেশ্যন নম্বৰ 18 ইন দ্য পয়েম আমাণ্ডা দ্য মাদাৰ আস্কড হাৰ ডটাৰ টু যিটো আমাণ্ডা পয়েম আছিল সেই আমাণ্ডা পয়েমটোত মাকে জীয়েকক কি কৈছিলে যে ক্লিন হাৰ শ্বুজ অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ কুৱেশ্যন নম্বৰ 19 এ পেটাৰ্ণ ছফ্ট ডাষ্ট উইথ মাই হাষ্ট বেয়াৰ ফিট What is the opposite of the underlined word? ইয়াত HUSHED এই ৱৰ্ডটো আণ্ডাৰলাইন কৰা আছিল আণ্ডাৰলাইন কৰা ৱৰ্ডটোৰ বিপৰীত শব্দটো আমাক সুধিছে বিপৰীত শব্দটো হৈছে ছফ্ট অপশ্যন বি কাৰেক্ট এনচাৰ কুৱেশ্যন নম্বৰ 20 ৰিড দ্য ফলোয়িং ষ্টেটমেণ্টছ এণ্ড চুজ দ্য কাৰেক্ট অপশ্যন ষ্টেটমেণ্ট নম্বৰ 1 ফাউলাৰ ৱাজ এ চিক্ৰেট এজেণ্ট এইটো কাৰেক্ট যিটো ট্ৰু চেণ্টেঞ্চ নহয় ষ্টেটমেণ্ট নহয় কাৰণ ফাউলাৰ কি আছিলে এজন ৰাইটাৰ আছিলে গতিকে ষ্টেটমেণ্ট 1 কি হ'ব ফলছ হ'ব ষ্টেটমেণ্ট নম্বৰ 2 Many people risk their lives for the paper. এইটো হ'ব statement 2 হ'ব true. গতিকে অপশ্যন বি হ'ব কাৰেক্ট আনসাৰ statement 1 is false and statement 2 is true. Next question 21 number who was the midnight visitor? Midnight visitor কোন আছিলে? Max আছিলে অপশ্যন সি কাৰেক্ট আনসাৰ question number 22 who according to Osebul was knocking at the door? Osebulৰ মতে কোনে দৰখনত নকিং কৰিছিলে? The police হ'ব কাৰেক্ট আনসাৰ অপশ্যন এ Question number 23. Read the following statements and choose the correct option. Statement number 1. Danbe was really a good and honest citizen. ইয়াত যদি তেওঁ অনেষ্ট বুলি তেওঁ দেখুৱাইছিল কিন্তু তেওঁ অনেষ্ট নাছিলে গতিকে বাক্যটো কি হ'ব statement number 1 টো false হ'ব statement number 2 the chef was in the dining room behind a rather poor painting এইটো false হ'ব গতিকে অপশ্যন ডি হ'ব correct answer both statement 1 and statement 2 are false question number 24 how long has Horace been studying the house at Sutterford Grange? ইয়াত হ'ব 2 weeks 2 সপ্তাহ question number 25 all right Sherry Horace said as he passed what does Sherry refer here ইয়াত Sherry বুলি কাক কৈছে ইয়াত Sherry বুলি কুকুৰটোক কৈছিলে গতিকে এই ডগ অপশ্যন ডি হ'ব কাৰেক্ট আনসাৰ question number 26 what does locus mean a letter to God a letter to God godot locusৰ মিনিংটো কি হয় A swarm of insect. Option D have a correct answer. Question number 27. It was a celebration of South Africa's first desk government. Yet option B have a correct answer. It was a celebration of South Africa's first democratic and non-racial government. Question number 28. The common dress of the Arabs and Kurds is called. It's the common dress asile. It koa hoy Fia. KUFFIA. Option B correct answer. Question number 29. Kyrgyz are expert in. কুৰ্গিজ সকল কিহত এক্সপাৰ্ট আছিলে মাৰ্শাল আৰ্টত অপশ্যন এ হ'ব কাৰেক্ট আনসাৰ কুৱেশ্যন নম্বৰ 30 এন এম্পি থিয়েটাৰ হেজ ইয়াতে এম্পি থিয়েটাৰত আমি যেহেতু পাঠটোত পাইছিলোঁ যে কোনো ধৰণৰ ৰুফ নাছিলে ঠিক আছে গতিকে অপশ্যন ডি হ'ব কাৰেক্ট আনসাৰ নো ৰুফ কুৱেশ্যন নম্বৰ 31 লেন্সো ৰোট এ লেটাৰ টু গড এট ইন ইয়াত হ'ব ডে ব্ৰেক কুৱেশ্যন নম্বৰ 32 দ্য কেপচাৰ টাইগাৰ ৱাজ টকিং ইন ইয়াত হ'ব দ্য কেজ অপশ্যন ডি হ'ব কাৰেক্ট আনসাৰ Question number 33. How does the tiger react to the visitor? ইয়াত হ'ব he ignores he কি কৰিছিলে ইগনোৰ কৰিছিলে Question number 34. Who wrote the poem Amanda? Amanda poemটো কোনে লিখিছিল Amanda poemটো লিখিছিলে ৰবিন লিনে ঠিক আছে অপশ্যন সি হ'ব কাৰেক্ট আনসাৰ Question number 35. What does Amanda yearn for? Amanda yearn for freedom অপশ্যন সি কাৰেক্ট আনসাৰ Question number 36. His father is in dash army ইয়াত হ'ব his father is in the Army option C correct answer. Question number 37. An idle man has dash time to watch. Idle মানে হৈছে যিবিলাক এলেহুৱা মানুহৰ কি থাকে বহুত সময় থাকে গতিকে কি হ'ব much time to watch এলেহুৱা মানুহৰ কাম বন নাথাকে সিহঁতে যিকোনো কাম কৰিবৰ কাৰণে সিহঁতৰ বহুত সময় থাকে
Question number 38. Their school has a union of the students. ইয়াত হ'ব every school has a union of the students. Next দিছিলে fill in the blanks with right options. খালি ঠাইবোৰ কৰিবলৈ দিছিল শুদ্ধ অপশ্যনটো বিচাৰি উলিয়াই milk is a good dash. milk is এটা হ'ব লাগে ফুডে হ'ব লাগে কাৰেক্ট এনসাৰ তথাপি যদি ভুল হোৱা বুলি ভাবা কমেন্ট সেকশনত তোমালোকে জনাবা লগতে গোৱালপাৰা ডিস্ট্ৰিক্টৰ কোনো ছাত্ৰ ছাত্ৰী যদি চাই আছে তোমালোকে কি লিখিছা কমেন্ট সেকশনত জনাবলে নাপাহৰিবা Question number 40. I went to him to seek his ইয়াত হ'ব advice. Advice to কিন্তু অপশ্যন ডিত থকাটোহে হ'ব এই বাক্যটোত শুদ্ধ উত্তৰ ADVICE. Question number 41. The police had to open fire to disperse the unruly. ইয়াত হ'ব mob. অপশ্যন A correct answer. Next দিছিলে read the passage carefully and answer the questions. ইয়াত কিছু কেইটামান বাক্য দিছে বাক্যকেইটা আমাক পঢ়িব দিছে পঢ়াৰ পিছত তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কৰিব দিছে তোমালোকে ভিডিঅ'টো প'ষ্ট কৰা আৰু বাক্যকেইটা পঢ়িবলৈ চেষ্টা কৰা পঢ়াৰ পিছত তোমালোকে উত্তৰখিনি কৰিবা কুৱেশ্যনটো দিছিলে 42 নম্বৰ হোৱাট কালাৰ ইজ দ্য আফ্ৰিকান কোব্ৰা আফ্ৰিকান কোব্ৰাৰ যে কালাৰ সেইটো কেনেকুৱা কালাৰ আছিলে ব্লেক কালাৰৰ আছিল অপশ্যন ডি হ'ব কাৰেক্ট এনসাৰ কুৱেশ্যন নম্বৰ 43 হোৱাট ইজ দ্য মেক্সিমাম লেন্থ অফ এ কিং কোব্ৰা মেক্সিমাম লেন্থটো আমি ইয়াতে পালোঁ কিমান মিটাৰ 5 মিটাৰ অপশ্যন সি কাৰেক্ট এনসাৰ Question number 44. What species of the cobra is the heaviest poisonous in the world? Here hobo king cobra correct answer. Question number 45. Choose the correct option. Statement 1. King cobra is found in India. Statement number 2. The Egyptian cobra feeds other snakes. Here uttorটো মই তোমালোক কৰি দিয়া নাই টোটাল দুটা প্ৰশ্নৰ উত্তৰ কৰি দিয়া নাই এই এমসিকিউ এটাৰ উত্তৰ তোমালোকে কমেন্ট সেকশনত জনাবা নোৱাৰিলেও জনাবা কমেন্ট সেকশনত মই উত্তৰটো দি দিম তাত তোমালোকে চাই ল'বলৈ নাপাহৰিবা Next was section B দিছিল answer the following questions briefly তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কৰিব দিছিল ইয়াত 10টা প্ৰশ্ন দিছিল 2 নম্বৰ টোটাল 20 নম্বৰ আছিল section number C দিছিল answer the following questions ইয়াতো 4 নম্বৰ কৈ দুটা question দিছিল 8 নম্বৰ আছিল 48 নম্বৰ আছিল rewrite the sentences using the correct form of tense from for the verbs given in brackets ইয়াত 3 নম্বৰ দিছিল next combine কৰিবলৈ দিছিল এই বাক্যকেইটা 48 নম্বৰটোৰ মই উত্তৰটো লিখি দিছো চোৱা ইয়াত দিছিল an atheist not believe in god ইয়াত হ'ব an atheist does not believe in god b নম্বৰ দিছিল he be ill since last week ইয়াত হ'ব he has been ill since last week c নম্বৰ দিছিল if I be there it would not have happened ইয়াত হ'ব if I had been there it would not have happened Question number 49 combine the following sentences into a single sentence এটো combine কৰিবলৈ দিছিল এই sentence কেটা মানে দুটা বাক্য দিয়া আছে আমাক এটা বাক্য পঢ়িব দিছে এই নম্বৰ দিছিল why are you so late tell me এটো যদি আমি combine কৰো এনেদৰে লিখিব পাৰো tell me why are you so late বি নম্বৰ দিছিল মাজনী is not guilty afia is not guilty ইয়াত যদি আমি combine কৰো sentence টো লিখিব পাৰো এনেদৰে both মাজনী and afia are not guilty বা are not বুলি ডাইৰেক্টলি লিখি দিব পাৰা Question number 50 this write a story on the basis of the following outline give a suitable title দিয়ে এখানে আউটলাইন ব্যৱহাৰ কৰি তোমালোক এটা ষ্টৰী লিখিব দিছিল আৰু এটা ধুনিয়া সুইটেবল টাইটেল তোমালোক দিবলৈ দিছিল নোৱাৰিলে তলৰটো তোমালোক কৰিব দিছিল ইয়াত দিছিল তোমালোক 5 নম্বৰ Question number 51 ত দিছিল you are the general secretary of the students union of your school write an application to the headmaster principal requesting him her to grant a half holiday on the occasion of Ganesh Chaturthi নোৱাৰিলে তলৰটো লিখিব দিছিল write a letter to your friend describing what you intend to do after your HSLC examination next তোমালোকৰ essay আহিছিলে translation আহিছিলে ইয়াতে translate the following into the language as per your MIL subject অৰ্থাৎ তোমালোকৰ যদি MIL subject to অসমীয়া হয় বা বেংগলী হলে বেংগলী লিখিব পৰা ঠিক তেনেকুৱা ধৰণে ইয়াত দিছিলে be careful while crossing the road the more you read the more you learn C number দিছিল do you know how to swim নোৱাৰিলে এটা সাবস্টেন্স এটা দিছিলে এইখিনি আছিল আজিৰ এই ভিডিওটিত আশা কৰিছো ভিডিওটো চাই তোমালোকে অলপমান হলেও উপকৃত হলা যদি ভাল পাইছা ভিডিওটো লাইক কৰি দিয়াৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা কিবা যদি সুধিবলগীয়া থাকি গল কমেন্ট সেকশনত সুধিবলৈ নাপাহৰিবা